নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম অফ আমাৰ মাধুৰ্য্য স্বাগতম জনাইছো আমাৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ। পথাৰ আৰু বজাৰ বহু ক্ষেত্ৰত এই আচলতে বাক্যশাৰী ব্যৱহাৰ কৰা হয়, কিন্তু কাৰ্যক্ষম হিচাপে এই বাক্যশাৰী আচলতে অসমীয়া সমাজত কিমান ব্যৱহাৰ হৈছে, যাৰ কাৰণে আমি আচলতে কওঁ অসমীয়া যুৱ প্ৰজন্ম মোবাইলৰ ক্ষেত্ৰতে হওক, নিচাযুক্ত সামগ্ৰীৰ ক্ষেত্ৰতে হওক আচলতে তেওঁলোক আসক্ত হয় বুলি কওঁ। কিন্তু ব্যৱহাৰিক আচলতে ক্ষেত্ৰত তেওঁলোকক কি জ্ঞান দিয়া হয়, বিদ্যালয়সমূহত আচলতে কেনেধৰণৰ পাঠ প্ৰদান কৰা হয়, যাৰ বাবে তেওঁলোকে এই বিভিন্ন আচলতে যি নিচাৰ পৰাই হওক বা বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোক যাতে আঁতৰত থাকিব পাৰে। মই এটা পৰিৱেশ প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছো। এই পৰিৱেশটো অসমৰ এখন বিশেষ জাতীয় বিদ্যালয়, চিনামৰা জাতীয় বিদ্যালয়। যি চিনামৰা জাতীয় বিদ্যালয়ত এখন পথাৰ, আৰু পথাৰৰ যেন যিসকল ৰোৱনী আচলতে দেখিছে, এই ৰোৱনীসকল আন কোনো নহয়, এই বিদ্যালয়ৰে নৱম দশম শ্ৰেণীৰ বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। এইদৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক বছৰে এই বিদ্যালয়ে এটা বিশেষ ধাৰা আচলতে সৃষ্টি কৰিছে, অসমীয়া সমাজখনলৈ এটা বিশেষ ভাল যোগাত্মক দিশ সৃষ্টি কৰিছে। যি দিশটো হৈছে যে পথাৰ বজাৰ বহু ক্ষেত্ৰত কোৱা হয়, বজাৰ দখল কৰিলে বুলি কোৱা হয়, পথাৰ দখল কৰিলে। কিন্তু কিমান অসমীয়া আচলতে পথাৰ আৰু বজাৰ ৰক্ষা কৰাৰ বাবে, ৰাখিবৰ বাবে আচলতে কামত লিপ্ত হৈছে, তাত এটা প্ৰশ্নবোধক চিন উত্থাপন হয়। এইদৰে আচলতে শাওণ মাহৰ যি আচলতে ভৰ বাৰিষা, এই বাৰিষাত এইদৰে যি ভুই ৰুই তেওঁলোকে যি আচলতে কঠিয়াৰ এই আৰম্ভণি কৰিছে। যেতিয়া আঘোণ হব, এই ছাত্ৰ ছাত্ৰীসকলে, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে ধান কাটিব। আৰু এইদৰে ব্যৱহাৰিক যি জ্ঞান, সেই ব্যৱহাৰিক জ্ঞান দিয়াৰ ক্ষেত্ৰত এই বিদ্যালয়খনে এক বিশেষ ভূমিকা পালন কৰিছে, যি ভূমিকা আচলতে আমি কোনো ক্ষেত্ৰত বা আন বিদ্যালয়ত দেখিবলৈ পোৱা নাছিলো। এই যি ব্যৱস্থা, এই ব্যৱস্থাই সমাজখনলৈ এক যোগাত্মক দিশ আনিছে বুলি আমি ক'ব পাৰো। আছো চিনামৰা জাতীয় বিদ্যালয়ৰ পথাৰৰ মাজত। পথাৰ আৰু বজাৰ অসমীয়াৰ হ'ব লাগে বুলি বহু ক্ষেত্ৰত আচলতে কোৱা হয়, কিন্তু কাৰ্যক্ষম হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পালো এই বিদ্যালয়ত। সেইবাবে আজি আমি পুৱাৰ ভাগত আহি উপস্থিত হলোহি বিদ্যালয়ৰ পথাৰত। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে ভুই ৰোৱা কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ সৈতে আছে। পথাৰ আৰু বজাৰ অসমীয়া হ'ব লাগে বুলি বহু ক্ষেত্ৰত কোৱা হয়। পুথিগত শিক্ষাৰ সমান্তৰালকৈ ব্যৱহাৰিক যি জ্ঞান ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব লাগে বুলি কোৱা হয়। এই ক্ষেত্ৰত দেখিবলৈ পালো অসমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আপোনালোকৰ বিদ্যালয় একক, অনন্য, অদ্বিতীয়। কি ক'ব এই ক্ষেত্ৰত? চিনামৰা জাতীয় বিদ্যালয়ৰ মূল দুটা শ্লোগান আছে। এটা হৈছে মাতৃভাষাৰে যিনো আমি নতুন পৃথিৱী, দ্বিতীয় শ্লোগানটো হৈছে সেই জ্ঞান আৰু কৰ্ম, ইয়ে আমাৰ ধৰ্ম আৰু ইয়ে আমাৰ মৰ্ম। তো এতিয়া কথাটো হৈছে কি, এই যি জ্ঞান আৰু কৰ্ম, সেই জ্ঞান আৰু কৰ্মৰ মাজেদি আমি ছাত্ৰ ছাত্ৰীসকলক ন ভুই কাক কয়, বোকা কাক কয়, কঠীয়া কাক কয়, ডাঙৰি কাক কয়, মুঠি কাক কয়, লেচেৰি কাক কয়, কঠীয়া কেনেকৈ পাৰে, বোকা কেনেকৈ উলিয়ায়, কেনেকৈ হাল বায়, কেনেকৈ জৈৱিক সাৰ প্ৰস্তুত কৰে, এই সামগ্ৰিকভাৱে আমি ছাত্ৰ ছাত্ৰীসকলক পৰিকল্পিতভাৱে আমি শিক্ষা দিওঁ আৰু ব্যৱহাৰিকভাৱে শিক্ষা দিওঁ। কেৱল আমি শ্ৰেণী কোঠাত নিদিওঁ। আৰু কৃষিটো হৈছে আধুনিক সভ্যতাৰ বিকাশৰ পৰা যদি এতিয়ালৈকে চোৱা যায়, কৃষিয়ে হৈছে আমাৰ প্ৰধান বস্তু। আৰু আমি খাদ্য সদায় খাওঁ, কিন্তু আমি খেতি নাজানো কাক কৰোঁ। এজন ছাত্ৰই যদি 3 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে তেওঁ যদি শ্ৰেণীকোঠাৰ ভিতৰত কেৱল পাঠ্যপুথিত যুক্ত থাকে, কেৱল যদি ইঞ্জিনিয়াৰিং কলেজত পঢ়ে, কেৱল যদি মেডিকেল কলেজত পঢ়ে, কেৱল যদি ইউনিভাৰ্চিটিত পঢ়ে, তেতিয়াহ'লে তেওঁ এই যে দেউতাকৰ মাটিৰ কপালৰ ঘাম পেলাই যে তেওঁলোকক খেতি কৰি পঢ়ুৱায়, সেই তাৰ মূল্য বুজি নাপাব। তো সেইকাৰণে আমি এটা কথা কৈছো, ছাত্ৰ ছাত্ৰীসকলে সকলো জানিব লাগিব। শিক্ষা আৰু জ্ঞান, এই মানে কৰ্ম, এই দুইটাক একেলগে আমি আগবঢ়াই নিবৰ কাৰণে চিনামৰা জাতীয় বিদ্যালয় আজি গৰম বন্ধ। ছাত্ৰ ছাত্ৰীসকলে গৰমৰ বন্ধত ঘৰত থাকি মোবাইলৰ লগত ব্যস্ত থাকে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ লগত ব্যস্ত নাথাকে, তেওঁলোকে কামৰ লগত ব্যস্ত থাকে। আজি আমাৰ নাট কৰ্মশালা চলি আছে এমহীয়াকৈ, ছাত্ৰ ছাত্ৰীসকলে নাট কৰ্মশালাত ব্যস্ত থাকে, নৃত্য কৰ্মশালা ক'ৰবাত চলি আছে তাত ব্যস্ত থাকে, তেওঁলোকে ড্ৰয়িঙৰ কম্পিটিশ্যন আমাৰ চলিব এই গৰম বন্ধতে, তেওঁলোকে তাৰ লগত ব্যস্ত থাকিব। তো আমি মাত্ৰ ছাত্ৰ ছাত্ৰীসকলকে সৰ্বাংগীন বিকাশৰ কাৰণে চেষ্টা কৰিছো। আৰু আজি আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকলে কিমান এটা আনন্দ মানে উপভোগ কৰিছে এই খেতিৰ জৰিয়তে। দুগৰাকীমান বাইদেউ আছে বিদ্যালয়ৰ। শাওণৰ পথাৰ, তাৰ মাজতে যদি জুবিন গাৰ্গৰ যদি এষাৰি বা দুটামান যদি লাইন যদি আমি শুনিবলৈ পাওঁ, তেতিয়াহ'লে দৰ্শকসকলেও ভাল পাব। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ চুমৰণ, তুমি জানো শুকান মনৰ নিৰ্জনৰে চেঁচা কোপাল, নামি অহা ৰ'দৰে হৈ মোৰ দেহত
হয় এইদৰে মই পৰিৱেশটো এটা দেখাবৰ বাবে অনুৰোধ জনাইছো এই পৰিৱেশটো অসমীয়া গ্ৰাম্য সমাজৰ এক চিনাকি পৰিৱেশ যি পৰিৱেশ কিন্তু নাইকিয়া হৈ গৈছে বা অসমীয়া গ্ৰাম্য সমাজৰ পৰা আচলতে কম হৈ গৈছে এই পৰিৱেশ দেখিবলৈ পোৱা নাযায় বুলি বহুতে অভিযোগ উত্থাপন কৰে কিন্তু এই অভিযোগসমূহ উত্থাপন কৰা সমান্তৰালকে এই পৰিৱেশটোক কেনেদৰে জীয়াই ৰাখিব পাৰি অসমীয়া জাতিটোক কেনেদৰে জীয়াই ৰাখিব পাৰি তেওঁলোকে কিন্তু চিন্তা খুব কম সকলেহে কৰে এই ক্ষেত্ৰত একক অনন্য অদ্বিতীয় এই বিদ্যালয় জাতীয় বিদ্যালয় এইবাবেই কৰিছো কাৰণ তেওঁলোকে পথাৰ ধৰি ৰাখিছে তেওঁলোকে বজাৰ ধৰি ৰাখিছে এইসকল কণমানি ওলাই আহিছে গতিকে ওলাই অহা প্ৰয়োজনীয়তা আছে প্ৰত্যেকজন অসমীয়া আমি শুভেচ্ছা জ্ঞাপন কৰিছো তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো তেওঁলোকৰ এই যি যাত্ৰা এই যাত্ৰা বহু দূৰলৈ আগবাঢ়ি গৈ থাকক হৰি মনতে থাকিলে ঐ কবলৈ নাপালো নজুতি ওলালে পৰতি ভলালে নজুতি ওলালে পৰতি ভলালে ঐ শালামৰে গছে পাতে জোনে মেলি কিয় পোহৰিলি মোৰে মন বলিয়া মোৰে মন বলিয়া সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।